हेलो फ्रेंड्स, वेलकम टू माय चैनल। आज मैं बनाबोले लाइছো चिकेन कारि। एया मैं ब्रयलार मांस लैছো। अलप मैं पानीत सिजाई पानी पेलाई दिছো और या मसला लैছো। मैं गोटा मसला या तेजपात 3टा लैছো, दालचेनी डाঙर एटुकुरा लैছো और लवंग केबाटाओ लैছো और इलायची 3टा लैছো और जावित्री फुल लैছো या और अलप जायफल लैছো। या पियाज मैं 4टा डाঙर काटी लैছিলো। या ग्रेভিखिनि बनाবৰ কাৰণে মই এখন কেৰাহী লৈছো। ইয়াতে মই সৰিয়হৰ তেল দিছো আৰু মাংসখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। या মছলা মই লৈছো জিৰা ধনিয়াৰ গুড়ি 3 চামুচ আৰু জলকীয়াৰ গুড়ি 1 চামুচ লৈছো, হালধি 1.5 চামুচ লৈছো, নিমখ লৈছো আৰু या মই চিকেন মছলা লৈছো 1 চামুচ আৰু या পাঁচফোৰণৰ গুড়ি লৈছো 1 চামুচ। এইখিনি গোটেইখিনি মই একলগ কৰি পানীত অলপ মিলাই দিম। অলপ পানী দিম ইয়াতে। গোটেইখিনি মিক্স কৰি লৈছো। এইখিনি অলপ সময় এনেকুৱাকৈ মিলাই পানীত অলপ সময় থৈ দিম। তেতিয়াহে মছলাখিনি ধুনীয়াকৈ ফুলি উঠিব আৰু সব মিক্স হৈ যাব আৰু তৰকাৰীখন ধুনীয়া হয়। এনেকুৱাকৈ মছলা গুলি ল'লে মাংসখিনি ফ্ৰাই কৰা হ'ল। এতিয়া মই এখন বাচনত উঠাই দিছোঁ। এই তেলতে মই গোটা মছলাখিনি মই দি দিলোঁ। এই মছলাখিনি প্ৰথমতে দিলে ভাজি ল'লে ফ্ৰাই কৰি ল'লে ধুনীয়া গোন্ধ ওলায় তৰকাৰীখনৰ। ইয়াতে মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি মই ভালদৰে ভুনিম। এনেকুৱাকৈ ভুনি ৰঙা কৰিব লাগিব। ইয়াতে মই নহৰু 1.5 চামুচ দিছোঁ আৰু আদা 1.5 চামুচ দিছোঁ। এইখিনি মই ভালদৰে ভুনি ল'ম আদা নহৰুখিনিও। এতিয়া মই মাংসখিনি দি দিলোঁ। মাংসখিনি অলপ ফ্ৰাই কৰি ল'ম। এয়া মছলাখিনি মই দি দিলোঁ গোটেইখিনি। এতিয়া অলপ মই পানী দিছোঁ, নহ'লে মছলাটো তলত লাগি ধৰিব। এতিয়া মই ভালদৰে লৰাই দিছোঁ। পিঁয়াজটো ৰঙা হ'লে মানে তৰকাৰীখনৰ কালাৰটোও ধুনীয়া হয়। এতিয়া অলপ মই ঢাকনি মাৰি দিছোঁ। ঢাকনি গুচাই আৰু লৰাই দিছোঁ মই।
লাহে লাহে পিঁয়াজখিনি মিহি হৈ আছে। অলপ মই পানী দিছোঁ। পানী দি আৰু লৰাই দিছোঁ। এই মাংসৰ তৰকাৰীখনৰ টেষ্টটো খুব ধুনীয়া হয়, খাব বহুত সোৱাদ লাগে। এতিয়া মই ঢাকনি মাৰি দিছোঁ। ভালদৰে মই সিজিবলৈ দিম মাংসখিনি, আৰু গ্ৰেভিখিনিও ধুনীয়া হ'ব এতিয়া। এই ব্ৰইলাৰৰ মাংসটো মানে মেডিচিন দিয়া যিহেতু, পানীটো মানে কেঁচাই ৰান্ধিলে বেয়া, সেইকাৰণে অলপ কেৰাহীত পানী লৈ উতলি পানীটো পেলাই দিব লাগে, তেতিয়াহ'লে কোনো অসুবিধা নহয়। দেখিছেনে কি ধুনীয়া হৈছে, কালাৰটোতো ধুনীয়া হৈছে। আৰু গোন্ধটোতো ক'বই নালাগে, খুব ধুনীয়া হৈছে, মুখত পানী আহি যায়। অলপ মই পানী দিছোঁ আৰু বেছিকৈ, মানে তেতিয়াহে ভালদৰে মিহলি হ'ব গোটেই মছলাখিনি। এতিয়া মই ঢাকনি মাৰি দিছোঁ। এতিয়া মই লৰাই দিছোঁ অলপ। গ্ৰেভিখিনিতো মোটামুটি হৈছে, ধুনীয়া হৈছে। ইয়াত ধনিয়াৰ পাত দি দিলোঁ। এনেকুৱা ধৰণে বনাই খাওক, ৰুটিৰ লগতো খুব ধুনীয়া লাগে, আৰু পোলাওৰ লগতো ধুনীয়া লাগে, আৰু ভাতৰ লগতো ধুনীয়া লাগে খাই। এয়া মই গৰম মছলা এচামুচ দিছোঁ। এয়া দেখিছেনে কি ধুনীয়া গ্ৰেভি হৈছে। এনেকুৱা ধৰণে বনাই খাওঁ, বহুত টেষ্টি লাগে। যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।